মুখ সমালোচনা কৰাতকে আপোনালোকে কাউন্সিলৰ প্ৰাক্তন যিসকল মেম্বাৰ আছে সদস্য আছে বা মুখ্য কাৰ্যবাহী সদস্য আছে তেখেতসকলক সমালোচনা কৰক যে সময়ত নিৰ্বাচনটো কিয় পাতিব পৰা নাই বা সেই নেতাসকলক আপোনালোকে প্ৰশ্ন কৰক কাউন্সিলৰ যিসকল মানে দুৰ্নীতিৰে লুটুৰি পুটুৰি হৈ আছে সেইসকলক প্ৰশ্ন কৰক নতুন প্ৰজন্মৰ সোণোৱালসকলৰ যিকেইজন সোণোৱাল সমাজৰ খুব বেছি ভাল চিন্তা কৰে বা চৰ্চা কৰে বা আলোচনা কৰে তেখেতসকলে সেইসকলক সমালোচনা নকৰি অন্য সমালোচনা কৰি একো লাভ নাই আগত নিজৰ জাতিটো বচাওক আগৰ নিজৰ সংস্কৃতিটো বচাওক আগত সোণোৱাল সমাজক উদ্ধাৰ কৰক বা সোণোৱাল সমাজক কেনেকৈ আগবঢ়াই নিব লাগে সেয়া চেষ্টা কৰক এনে অযথা আপুনি বেলেগক সমালোচনা কৰিবলৈ বাদ দিয়ক বা বেলেগক সমালোচনা কমকে কৰক আকৌ কৈছো যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছো আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক সমালোচনা নকৰাক বা সমালোচনা নকৰি আপুনি যদি সোণোৱাল অট'নমাছ কাউন্সিলখনক গুৰুত্ব দিয়ে বা সোণোৱাল সমাজক যদি আপুনি গুৰুত্ব দিয়ে তেতিয়া চাগে মই ভাবিম বা আমি ভাবিম যে আপুনি আসলতে এজন খুব দক্ষ ৰাজনীতিবিদ বা খুব আপুনি জনগোষ্ঠীয়সকলৰ খুব চিন্তা চৰ্চা কৰে বা খুব আগ্ৰহী কাম কৰিবৰ কাৰণে জনগোষ্ঠীয় লোকসকলৰ প্ৰতি তো সেইটো আশা কৰিম আমি তো সেইবোৰত লাগক আকৌ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনজাতীয় লোকসকলৰ বা জনজাতি খুব কমকে কওক কাৰণ সময়মতে আপুনি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ ইলেকশ্যনেই পাতিব পৰা নাই যদি ইলেকশ্যন পাতিব নোৱাৰে সোণোৱাল সমাজৰ সমস্যা নোহোৱাকে নাই সমস্যা বিভিন্ন ধৰণৰ সমস্যা আছে গৰা খহনীয়া আছে দুখীয়া মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ সেই অথৰিটি কাউন্সিলখনৰ মিয়াদ উকলি গৈছে যদিও সেই অথৰিটি বা সেই পাৱাৰটো ডিচিজনক দিব পাৰে বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ডিচিজনক বা উপায়ুক্তক মহোদয়ক আপুনি সেই অথৰিটি দিব পাৰে কিন্তু আপুনি কিয় দিয়া নাই সেইটো দুৰ্ভাগ্যজনক কথা আৰু এটা ইণ্টাৰেষ্টিং মই আপোনালোকক কওঁ যে আজি যদি নগাঁৱৰ কোনোবা গাৰ্জেন মিনিষ্টাৰ এজনে বা মন্ত্ৰী এজনে ডিব্ৰুগড়ৰ ডিচিজনক বা উপায়ুক্তক যদি কিবা এটা ক'ব লগা হয় বা SP মহোদয়ক যদি কিবা এটা ক'ব লগা হয় নগাঁও গাৰ্জেন মিনিষ্টাৰজনক মই বাদে দিলোঁ নগাঁৱৰ নেতা এজনে বা বিজেপিৰ খুব ভাল নেতা এজনে সেই ডিচিজনক ক'লে বা নকয় বা ক'ব নোৱাৰা কাৰণটো কি হৈ আছে সেইটোৱে বৰ দুৰ্ভাগ্যজনক কথা আপুনি ডিব্ৰুগড় সোমাব গ'লে কোনোবাই আপোনাক বেয়া পাব নেকি বা দলৰ কোনোবা মানুহে বেয়া পাব নেকি তেনেকুৱা একো কথা হ'ব নালাগে সমান হ'ব লাগে প্ৰত্যেকটো উপায়ুক্ত বা প্ৰত্যেকটো DC প্ৰত্যেকটো SP সকলো নেতা বা সকলো মানুহৰ কাৰণে সমান হ'ব লাগে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বেলেগ হ'ব নালাগে নগাঁও ডিষ্ট্ৰিক্ট বেলেগ হ'ব নালাগে হোজাই ডিষ্ট্ৰিক্ট বেলেগ হ'ব নালাগে নগাঁৱৰ MLA এজনে বা নগাঁৱৰ বিধায়ক এজনে ডিব্ৰুগড়ৰ উপায়ুক্তক সহায় বিচাৰিব নোৱাৰে বা কিবা এটা সহায় কৰিবৰ কাৰণে ক'ব নোৱাৰে তেনেকুৱা হ'ব নালাগে বুলি মই অনুভৱ কৰোঁ তো আশা কৰিছোঁ হয়তো কোনোবা সমালোচনা কৰিব তাত মোৰ একো আপত্তি নাই মোৰ ক'ব লগা ভাষা বা মোৰ ক'ব লগা যিখিনি কথা মই মোৰ নিজৰ ফেচবুকৰ জৰিয়তে মই অনুৰোধ কৰিলোঁ আৰু মই আহ্বান জনালোঁ ধন্যবাদ জয় আই অসম